প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু বটদ্ৰৱাত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু তেনে সময়ছোৱাতে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো বেদখলকাৰীৰ পৰা উচ্ছেদ স্থগিত ৰাখিবৰ বাবে গাঁও প্ৰধান আৰু মণ্ডলে লৈছে উৎকোচ কিন্তু তাৰ পাছতো এতিয়া প্ৰশাসনে দেখিবলৈ পোৱা গৈছে প্ৰশাসনে উচ্ছেদ চলাইছে আৰু ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে উচ্ছেদস্থলী আৰু নিশ্চয়কৈ এক ডাঙৰ সময় কিয়নো এতিয়া বটদ্ৰৱাত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু উচ্ছেদৰ অভিযানৰ পাছতে সৃষ্টি হৈছে উচ্ছেদৰ সময়তে সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো বেদখলকাৰীৰ পৰা উচ্ছেদ বন্ধ কৰাৰ নামত ধন লৈছিল মণ্ডল আৰু গাঁও প্ৰধানে ধন লৈছিল আৰু তাৰ পাছতো কিন্তু প্ৰশাসনে আজি উচ্ছেদ চলাইছে আৰু ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু বটদ্ৰৱাৰ হাইডুবিত এইদৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু হাইডুবিত এডোখৰ ভূমি প্ৰশাসনে উচ্ছেদ চলাইছিল আৰু উচ্ছেদ অভিযান চলাইছিল আৰু সেই উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি এইদৰে এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে হাইডুবিত বটদ্ৰৱাৰ হাইডুবিত এই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে কিয়নো উচ্ছেদ অভিযান স্থগিত ৰাখিবৰ বাবে ভুক্তভোগীৰ পৰা অৰ্থাৎ ভুক্তভোগীৰ পৰা ধন লৈছে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে নগৰ ঢিং ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল ৰিপেন দাসৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যে উচ্ছেদ স্থগিত ৰাখিবৰ বাবে ভুক্তভোগীৰ পৰা ধন লৈছিল আৰু নগৰ ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডল ৰিপেন দাসে আৰু লগতে স্থানীয় গাঁওবুঢ়া মঞ্জুৰ আলমে ধন লৈছিল স্থগিত ৰাখিবৰ বাবে উচ্ছেদ স্থগিত ৰাখিবৰ বাবে ধন লোৱাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰিপেন দাস আৰু মঞ্জুৰ আলমৰ বিৰুদ্ধে আৰু তাৰ পাছতে কিন্তু প্ৰশাসনে উচ্ছেদ চলাইছে আৰু ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে উচ্ছেদস্থলী এইদৰে এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰিপেন দাসে আকলিমা খাতুন নামৰ ভুক্তভোগীৰ পৰা 40,000 টকা আৰু সমান্তৰালকৈ মঞ্জুৰ আলমে গাঁওবুঢ়া মঞ্জুৰ আলমে 50,000 টকাৰ উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগ এতিয়া উত্থাপন কৰিছে ভুক্তভোগী পৰিয়াল কিন্তু তাৰ পাছতে প্ৰশাসনে আজি দেখিবলৈ পোৱা গৈছে প্ৰশাসনে উচ্ছেদ চলাইছে আৰু উচ্ছেদক কেন্দ্ৰ কৰি এতিয়া এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে এক দেখিবলৈ পোৱা গৈছে যে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো বেদখলকাৰীৰ পৰা উচ্ছেদ বন্ধ কৰাৰ নামত ধন লৈছিল মণ্ডল আৰু গাঁও প্ৰধানে তাৰ পাছতো প্ৰশাসনে আজি উচ্ছেদ চলাইছে আৰু ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু লগতে ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে জাননী অবিহনে প্ৰশাসনে এই উচ্ছেদ চলাইছে আৰু ইয়াকে এইদৰে এতিয়া ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে এইদৰে এতিয়া উচ্ছেদস্থলীত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত দৃশ্য হৈছে বাকী আপোনাৰ বাকী আপোনাৰ পইচা আপোনালোকে 1 বিঘা মাটি দুজনৰ পৰা লৈছে আপোনালোকে আধা বিঘা পাব এতিয়া আপোনালোকে আধা বিঘা এবছৰ নহব গড়টো ৰাখি দি মোক 40,000 টকা দিয়া মই 40,000 টকা দিছে এইটো মণ্ডলে কৰিছে এইটো মণ্ডল কোনটো মণ্ডল 40,000 টকা ৰাখিছে কি কাৰণে বিচাৰিছে কৈছে যে তোমাৰ তো 1 বিঘা মাটি তুমি কিমান পাও মাটি আমি কৈছে আমি ইয়াত 1 বিঘা মাটি পাও পেছা কেইজনৰ পৰা দেখাইছে কৈছে সমাজলি পৰা আৰু হাজলি পৰা দুজনৰ পৰা 1 বিঘা মাটি গতিকে তোমাক আধা বিঘা পাবা গড়টো বনাইছে তোমাৰ ঠিকই হৈছে চৰকাৰী গড় পাইছে যদি কোন মণ্ডল বিচাৰিছে মণ্ডলক কিমান দিছে 40,000 কোন এই মণ্ডলক দিছে এই মণ্ডল আপোনাৰ পৰা আপুনি দিছে আমি দিছো মোৰ কাকয়া পৰা দিছে আমি এখন গৰু বিক্ৰী কৰিছো 50,000 টকা এই মণ্ডলৰ ললে 40,000 টকা আৰু গাঁওবুঢ়া লৈছে 50,000 টকা মোৰ টকাৰ পৰা 50,000 ধাৰা দিছো আৰু তাত পৰা 10,000 লৈছে 40,000 টকা নাম আছে নাম কি আব্দুল্লাহ এলিজা খাতুন ফিরোজা খাতুন মরিয়াম বিবি সকিনা খাতুন ইয়াৰ নামতো আছে আৰু আমাৰ হহুৰে ইয়াত মাটি পাই 1 বিঘা মাটি পাই আজি যে আপুনি যেহেতু পইচা দিছিলে মণ্ডলক 40,000 টকা দিছিলে তাৰ পিছতো আজি উচ্ছেদ চলাইছে উচ্ছেদ চলাইছে গাঁওবুঢ়া 50,000 দিছে গাঁওবুঢ়া উচ্ছেদ চলাইছে গাঁওবুঢ়া নাম কি গাঁওবুঢ়া মঞ্জুৰ আলম গাঁওবুঢ়া এই মণ্ডলৰ নাম কি নিপেন বুলি কয় নিপেন
নিপেন মণ্ডলে আপোনাৰ পৰা কিমান লৈছে কি কাৰণে লৈছিলে কৈছে তুমি তো আধা বিঘা মাটি পাবা চৰকাৰী ঘৰ চৰ বনাইছো তোমাৰ ঘৰটো আমি ৰখাই দিম তেতিয়া আৰু কেছ নাই তাহাঁতক আধা বিঘা মাটি আপুনি 40,000 টকা এই মাটিখিনি মোৰ ভণ্টি গিৰিয়াকৰ নামত আব্দুল আহাদ আৰু এলিজা খাতুন ফিৰোজা খাতুন তাৰপিছত মৰিয়ম বিবি আৰু সকিনা খাতুন তেহঁতৰ নামত 5জনৰ নামত এইটো মণ্ডলে আপোনাৰ নামজাৰি কৰি দিছে কৈছে তোমালোকৰ ভাগত মাটি আছে যে আধা বিঘা মাটি তোমালোকৰ নামত আছে আৰু আধা বিঘা মাটি তোমাৰ সহুৰাকে বেছি থৈ গৈছে তাৰপিছত তেওঁ কি কৰিলে কৈছে তোমালোকৰ ঘৰটো ৰখাই দিম তোমালোকৰ আধা বিঘা মাটিটো পাবা তুমি এটা কাম কৰা মোক টকা 50,000 দিয়া তাৰপিছত ভণ্টিয়ে মোক কোন মণ্ডল এই নিপেন মণ্ডল তাৰপিছত আমাৰ ভণ্টিয়ে ক'লে দাদা আপুনি যে গৰুহাল দিছিলে গৰুহাল বেছি পেলাওঁ এতিয়া 52,000 টকা বেছি 40,000 টকা তাৰপৰা মণ্ডলক দিলে আৰু 10,000 টকা থাকিল মোৰ তাতে আৰু 40,000 টকা আনি পেলাই মঞ্জুৰ আলী গাঁবুঢ়াক দিলে সিহঁতে কৈছে আমি এইটো বস্তু মোকাবিলা কৰি দিম কাৰণ তোমালোকৰ মাটি আছে তোমাৰ সৰুৰা গভকৰ ভাগৰ মাটি পাইছা এইটো মাটি তোমালোকে পাবাই তেওঁ মাটি দেখুৱাইছে মাটি দুটা দাগত চমেদালি আহেদালি দুটা দাগৰ পৰা মাটি 1 বিঘা বেচা দেখাইছে আৰু সি পটা বনাইছে অনলি এজনৰ নামত চমেদালি নামত কিন্তু তেতিয়াও আমাৰ গাঁবুঢ়া মণ্ডলে কৈছে এইটো বস্তু শুধৰণি কৰা যাব এইটো বস্তু এটা কাম কৰা গোটেই জাজমেণ্টটো দিছে কিন্তু তেওঁলোকৰ মাটি নামত আছে এতিয়া আমি এভকশ্যন যদি কৰিব যাওঁ এভকশ্যন কৰিব পাৰিম কিন্তু পিছত লাগি আকৌ জুত থাকিব গতিকে তোমালোকৰ এইটো বস্তু আমি ঠিক ঠাক কৰি দিম তোমালোকে ইমানখিনি পইচা দিয়া তাৰপিছত হ'ল নাই পইচা দিয়া হ'ল নাই দিয়া হ'ল অলৰেডি দিয়া হ'ল কাক কিমান দিলে হেৰি দিলীপ গাঁবুঢ়া মণ্ডলক দিলোঁ আপোনাৰ 40,000 টকা আৰু মঞ্জু আলী গাঁবুঢ়াক দিলোঁ 50,000 টকা তাৰপিছত আজি উচ্ছেদ অভিযান সিহঁতে কৈছে আমি মোকাবিলা কৰি আমি বস্তুটো চাম চিৰিয়াল মতে এতিয়া আপোনাৰ 1 নম্বৰ আহেদালি 2 নম্বৰ চাহেদালি 3 নম্বৰ চমেদালি কিন্তু চমেদালিৰ ভাগটো এই ঘৰখনো বহি আছে চাহেদালিৰ ভাগটো এইটো কিন্তু এতিয়া সিহঁতে চাহেদালিৰ ভাগটো একদম নহয় চমেদালিহে হ'ব এতিয়া চমেদালিটো কৰিব লাগে সিহঁতে চমেদালি নকৰি পেলাই হেৰিটো কৰিলে আপোনাৰ চমেদালি চাহেদালিটো কৰিলে কিন্তু মাটিটো প্ৰকৃত হিচাপে ভাইকোপা হিচাপে 3 নম্বৰ দাগত 3 নম্বৰত যায় এতিয়া কোৰ্টে কৈ আছে কৈছে 3 নম্বৰ নহয় তোমালোকৰ য'ত আছে তাতে হ'ব আচ্ছা মানিছোঁ তাতে হওক কিন্তু প্ৰকৃত হিচাপে তাৰ বাপকৰ ভাগৰ যিখিনি মাটি সিহঁতে ভাই ভনী 4টা মায়াগাঁৱত 5জন মানুহৰ নামত 10 পোচাকে আধা বিঘা মাটি নামত উঠি আছে আমি এইটো গাঁবুঢ়াকো কৈছোঁ মণ্ডলকো কৈছোঁ এডিচি হেৰি আপোনাৰ এই নাজি ছাৰকো কৈছোঁ ছাৰ এইটো এনেকৈ তেনেকৈ আছে নাজি ছাৰে কৈছে এইটো বস্তু তোমালোকে কোৰ্টত ৰখাই দিয়া কিন্তু ইহঁতৰ পইচা পাতি হাতত নাই যি আছিল এইকেইটা দুজনক ভগাই দিলে এতিয়া আমাৰ হেৰিয়ে কৈছে উকিল বাইদেৱে কৈছে তোমালোকৰ এইটো বস্তু এভকশ্যন ফটকৈ কৰিব নোৱাৰিব কাৰণ যিহেতু এইটো মাটি তোমালোকৰো নাম আছে সিহঁতৰ নাম আছে আধা বিঘা মাটিহে বেচা দেখাইছে আধা বিঘা মাটিটো নামত আছে গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990177